নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন নামৰ যি ইতিহাস, সেই ইতিহাসৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমাৰ এই মহান ভাৰত দেশখনৰ বিভিন্ন নামৰ যি ইতিহাস, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ সম্পূৰ্ণ নামৰ ইতিহাস জানিব পাৰে। আপোনালোকৰ সহায় হ'ব বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপুনি কেতিয়াবা ভাবিছেনে বাৰু ভাৰতৰ কিমান নাম আছে আৰু সেই নামবোৰ কোনে দিলে? ভাৰত হৈছে সেই ভূমি য'ত চিৰন্তন সংস্কৃতিৰে ফুটি উঠিছে আৰু লাখ লাখ বছৰ ধৰি মানৱ জাতিক আৰু বিশ্বক উপকৃত কৰি আহিছে। এই চিৰন্তন সংস্কৃতিয়ে মানুহক জীয়াই থকাৰ উচ্চ মূল্যবোধৰ প্ৰতি সচেতন কৰি তুলিছিল আৰু এক নতুন অভিলেখ গঢ়ি তুলিছিল। সমগ্ৰ ভাৰতীয় ভূমি কেতিয়াও এজন ৰজা বা ব্যক্তিৰ শাসন কৰা নাছিল আৰু ইয়াক বিভিন্ন জিলাত বিভক্ত কৰা হৈছিল, যিবোৰ বিভিন্ন ৰজাই শাসন কৰিছিল আৰু আটাইতকৈ শক্তিশালী ৰজাক ভাৰতৰ মুখ্য ৰজা বুলি কোৱা হৈছিল। এই ভাৰতৰ ভূমিয়ে সমগ্ৰ বিশ্বক নিজৰ পৰিয়াল বুলি গণ্য কৰিছিল আৰু কল্যাণক নিজৰ উদ্দেশ্য বুলি গ্ৰহণ কৰিছিল। যদিও সময়ৰ লগে লগে বহু লোকে পৃথিৱীৰ আন আন ঠাইত পৃথক ধৰ্ম সৃষ্টি কৰিছিল, য'ত যথেষ্ট শত্ৰুতা আছিল। ইয়াৰ ফলস্বৰূপে তেওঁ মানৱ জাতিৰ কল্যাণৰ কামত নিয়োজিত ধৰ্মৰ ভূমি ভাৰতৰ ওপৰত বহু আক্ৰমণ চলাইছিল আৰু লগতে তেওঁ সুবিধা অনুসৰি বহু নামো ৰাখিছিল। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ভাৰতৰ নাম আৰু নামবোৰ দিয়া যিসকল মহান ব্যক্তি, সেই ব্যক্তিসকলৰ নামবোৰো বিশেষভাৱে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। ভাৰতৰ কিমান নাম আছে? যদিও দেশ ভাৰতৰ বহু নাম আছে, কিন্তু মূলতঃ ইয়াৰ 5টা নাম অতি বিশেষ। এই নামবোৰ হৈছে ভাৰত, আৰ্যভট্ট, মেলুহা, হিন্দুস্তান আৰু ভাৰত। আজিৰ সময়ত মূলতঃ ভাৰত আৰু ভাৰতৰ প্ৰচলন আৰু দুয়োটা নাম দেশৰ সংবিধানতো লিপিবদ্ধ হৈ আছে। ইয়াৰ ভিতৰত ভাৰত নামটো আমাৰ দেশৰ মূল নাম, আনহাতে ভাৰতবৰ্ষক ইংৰাজী নামো দিয়া হৈছিল অন্য এটা নাম। এনে পৰিস্থিতিত দেশৰ নাম ভাৰত হোৱাৰ বিপৰীতে ভাৰতে আমাৰ দাস মানসিকতাৰ প্ৰতিফলন ঘটায়। ভাৰতৰ বাকী নামবোৰৰ লগতো কিছু ইতিহাস জড়িত হৈ আছে। আপোনালোকৰ সন্মুখত এই ভাৰতৰ এই 5টা নামৰ ইতিহাস দাঙি ধৰিবলৈ ওলাইছোঁ। সৰ্বপ্ৰথম ভাৰত। ভাৰতবৰ্ষক ভাৰতৰ আটাইতকৈ পুৰণি নাম আৰু প্ৰধান বুলি গণ্য কৰা হয়, যাৰ উল্লেখ বহু পুৰাণ গ্ৰন্থ আৰু মহাকাব্যত পোৱা যায়। ইয়াক ভাৰত বা ভাৰতবৰ্ষ, ভাৰতৰ গণৰাজ্য, ভাৰতৰ মহাদেশ আদিৰ দৰে বহু নাম দিয়া হৈছে। এছিয়াৰ কেইবাখন মহাদেশকে জাম্বুদ্বীপ নামেৰে জনা যায়। ইয়াৰ একেখন মহাদেশকে জাম্বুদ্বীপ নামেৰে জনা যায়। এই নামক লৈ
বিভিন্ন কথা লিখা হৈছে, যিবোৰ প্ৰধানকৈ সকলোৱেই মহাৰাজ ঋষভধ্বজৰ পুত্ৰ ভাৰতৰ নামেৰে নামাকৰণ কৰা বুলি গণ্য কৰে। ইয়াৰ বাহিৰেও মহাভাৰতৰ যুগৰ সময় অনুসৰি দুষ্যন্তৰ পুত্ৰ ভাৰতৰ নামেৰেও ইয়াৰ নামাকৰণ কৰা বুলি বিশ্বাস কৰা হয় যদিও এই কাহিনী বহু পিছত। দ্বিতীয়ত হৈছে আৰ্যভট্ট। মূলতঃ ত্ৰেতা যুগত বা ভাৰতৰ বা ভগৱান ৰামৰ সময়ত ভাৰতৰ ভূমি আৰ্যভট্ট নামেৰে জনাজাত আছিল। বাল্মীকিৰ ৰচনা ৰামায়ণত বহুবাৰ ইয়াৰ উল্লেখ কৰা হৈছে। আৰ্য মানে আৰ্যৰ ভূমি, কিন্তু ই সমগ্ৰ ভাৰতৰ ভূমিক প্ৰতিনিধিত্ব নকৰে। আৰ্যভট্টত মূলতঃ উত্তৰ পশ্চিম আৰু মধ্য ভাৰতৰ ভূমি সামৰি লোৱা হৈছিল, আনহাতে পূব আৰু দক্ষিণ ভাৰতক অন্তৰ্ভুক্ত কৰি ভাৰত নামটো গঢ় লৈ উঠিছে। আৰ্যভট্টক আৰ্যভট্ট বুলিও লিখা হৈছে। ৩ নম্বৰ হৈছে মেলুহা। এইটো কেতিয়াও চৰকাৰী নাম নাছিল। মিছৰৰ ওচৰৰ দেশখন এই নামেৰে জনাজাত আছিল। ইয়াৰ ভিতৰত মূলতঃ গুজৰাট, ৰাজস্থান আৰু ইয়াৰ আশে-পাশে থকা ভূমিসমূহ অন্তৰ্ভুক্ত আছিল। বহু আগতেই যেতিয়া চীন আৰু আফ্ৰিকাৰ পৰা মানুহ ভাৰতলৈ আহিছিল, তেতিয়া তেওঁলোকে ইয়াক মেলুহা বুলি কৈছিল। মেলুহাৰ লগতে ইয়াক মালৱা আৰু মালোহা বুলিও জনা যায়। ৪ নম্বৰ নামটো হৈছে ভাৰত। এই নামটো আমাক বিদেশী লোকে দিছিল, মূলতঃ পাৰ্চীসকলে। ভাৰতৰ মূল পৰিচয় আছিল সিন্ধু নদী আৰু ইয়াৰ আশে-পাশে ইয়াৰ সিপাৰৰ ভূমিক সিন্ধু বুলি কোৱা হৈছিল। পাৰ্চী মানুহ ভাৰতলৈ আহি সিন্ধুৰ সলনি হিন্দু নাম দিছিল আৰু ইয়াত বসবাস কৰা মানুহবোৰক হিন্দু বুলি ক'বলৈ আৰম্ভ কৰিছিল। ইয়াৰ লগে লগে আমাৰ দেশ দাসত্বত পৰি আৰু আফগান আৰু মোগল আক্ৰমণকাৰীয়ে ভাৰতত তেজৰ নদী ঢালি দিছিল। সেই সময়ত কেৱল ভাৰতৰ নামেই নহয়, আনকি ইয়াৰ পৰিচয়ো সলনি হৈছিল। ইয়াত অসংখ্য হিন্দু, জৈন আৰু বৌদ্ধ মন্দিৰ ধ্বংস কৰি দিছিল। কোটি কোটি হিন্দুক হত্যা কৰা হৈছিল আৰু ধৰ্মান্তৰিত কৰা হৈছিল আৰু শিখ গুৰুসকলকো নিৰ্মমভাৱে হত্যা কৰা হৈছিল। সেই সময়ত দেশৰ নাম হিন্দুস্তান বিদেশতো জনপ্ৰিয় হৈ পৰিছিল। প্ৰায় ২০০ বছৰ ভাৰতত শাসন কৰা ইংৰাজৰ পৰাই আমি এই নামটো পাইছিলোঁ। ভাৰতক সিন্ধু উপত্যকা বুলি স্বীকৃতি দি ইয়াত বসবাস কৰা ব্যক্তিসকলক ভাৰতীয় বুলি কয়। সেইবাবেই এই দেশৰ নাম ভাৰত ৰাখিছে। ভাৰতে যেতিয়া সকলো ধৰণৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু গণতন্ত্ৰ ইয়ালৈ আনিছিল, তেতিয়া জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰত চৰকাৰে আমাৰ সংবিধানৰ সেই অংশত দেশৰ নাম বুজাই দিছিল, য'ত দেশৰ নাম হিন্দীত ভাৰত আৰু ইংৰাজী হিচাপে গণৰাজ্য দিলে আৰু ক'লে যে এইটোৱে নাম। ইতিহাসত এটা ডাঙৰ ভুল হৈছিল। সেই ভুল এনেধৰণৰ যে স্বাধীনতাৰ পিছত ইংৰাজী ভাষাত ভাৰত নামটো বাছি লোৱাৰ সলনি এনে এটা নাম বাছি লোৱা হৈছিল যিটো আমাৰ
ইংৰাজী ভাষাত ইণ্ডিয়া নামটো বাছি লোৱা হৈছিল। ইংৰাজী নামটো বাছি লোৱাৰ সলনি এনে এটা নাম বাছি লোৱা হৈছিল যিটো আমাৰ অধীনস্থতাৰ প্ৰতীক আছিল। এনে পৰিস্থিতিত আমাৰ প্ৰশ্ন উত্তৰ, ভাৰতত কিমান নাম আছে? আনুষ্ঠানিকভাৱে 2টা, আনহাতে ইতিহাসৰ অনুসৰি 5টা নাম আমাৰ ভাৰতৰ আছে। এই আছিল ভাৰতৰ যি নাম, এই নামৰ ইতিহাসৰ এই সকলো নামৰ সম্পূৰ্ণ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।